মৰমৰ ছাত্ৰীসকল, আজি মই তোমালোকক দেখাম যে ঠাণ্ডাৰ দিনত গৰম চাহ যদি ঠাণ্ডা কাঁচৰ গিলাচত লোৱা হয়, গিলাচটো ফাটি যায় কিয়? Why a glass made of glass breaks due to pouring of hot water or hot tea? Why? এতিয়া সেইটো কৰিবলৈ মই কি কৰিছোঁ, এটুকুৰা কাপোৰ এইটো গ্লাছৰ বটলত মেৰিয়াই লৈছোঁ, ইয়াতে অকণমান স্পিৰিট লৈছোঁ। এতিয়া স্পিৰিটখিনি মই জ্বলাই দিম। স্পিৰিটখিনি এতিয়া জ্বলি গ'ল, ফলত কি হ'ল, গ্লাছৰ সেই অংশটো গৰম পাই প্ৰসাৰণ হৈছে। দ্য গ্লাছ দ্যাট পাৰ্ট এক্সপাণ্ড ডিউ টু হিট, এক্সপাণ্ড হৈ আছে কাৰণ তাতে মই তাপ দিছোঁ। তাপৰ কাৰণে গিলাচটোৰ সেই অংশটো কি হৈছে, গৰম হৈছে। হৈছেনে গৰম? গৰম হৈছে। দ্য পাৰ্ট where there is fire is become hot. অকণমান তাক সময় লাগিব, প্লিজ বি পেচেন্স। স্পিড এতিয়াও আছে, গতিকে স্পিডটো মানে জ্বলিয়ে আছে। এইটো মই নমাই দিলোঁ। এতিয়া তাতে ঠাণ্ডা পানী মই ঢালি দিলোঁ। দেখিলা কি হ'ল, কিয় হৈছে যে এই অংশটো গৰম পাই পেলাই কি হৈছে, এইটো প্ৰসাৰণ হৈছিলে। ঠাণ্ডা পানী দিয়াৰ লগে লগে কি হ'ল, এই অংশটো পিছৰ অংশটো কি হ'ল, ইয়াৰ লগত সামঞ্জস্য হোৱা নাই। অৰ্থাৎ এটা অংশ হৈছে প্ৰসাৰণ, এটা অংশ হৈছে সংকোচন। এইটো সংকোচন, এইটো প্ৰসাৰণ হৈ আছে আগৰ নিচিনাকৈ। সেইকাৰণে সংকোচন প্ৰসাৰণৰ পাৰ্থক্যৰ কাৰণে গ্লাছটোৱে সহ্য কৰিব নোৱাৰি ছিঙি গ'ল। সেইকাৰণে আমি ঠাণ্ডাৰ দিনত গ্লাছৰ গিলাচত গৰম চাহ বা গৰম পানী দিব নালাগে, নহ'লে গিলাচটো কি হ'ব, ফাটি যাব। এতিয়া বুজিলানে? ঠাণ্ডা গৰমৰ পাৰ্থক্যৰ কাৰণে, সংকোচন প্ৰসাৰণৰ পাৰ্থক্যৰ কাৰণেই গিলাচটো ফাটি গ'ল। গতিকে আজিৰ পৰা তোমালোকে গ্লাছৰ গিলাচত বিশেষকৈ ঠাণ্ডাৰ দিনত পটককৈ গৰম পানী বা গৰম চাহ ঢালি নিদিবা। দিলে কি হ'ব, ফাটি যাব। অ'কে?